NIS-ত DLED কৰা সকলক মোৰ ফালৰ পৰা এটা পৰামৰ্শ দিব বিচাৰিছো যিসকলে ইতিমধ্যে NIS-ত DLED কৰিছিলে তেওঁলোকে যেহেতু LPUP নিযুক্তিত তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তেওঁলোক বঞ্চিত হৈছে কাৰণ ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মানি চলিবই লাগিব তো অসম চৰকাৰে মানি চলিব লাগিব প্ৰতিখন ৰাজ্যতে যেটো মানি চলিব লাগিব তো অসম চৰকাৰ বুলি নহয় গতিকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশক কোনো অৱমাননা কৰিব নোৱাৰে সেই কাৰণে আপোনালোক বঞ্চিত হৈছে আসলতে আপোনালোকৰ মনত হয়তো বহুত বেয়া লাগি আছে যিসকলক ইতিমধ্যে এই নিযুক্তিৰ পৰা বঞ্চিত কৰিছে এতিয়া কথা হ'ল যে বহুত আখাৰে আপোনালোকে বাচ্চাই আছিলে LPUP এডভাৰটাইজমেন্ট পাস কৰিব আমি এপ্লাই কৰিম চাকৰি এটা লম বুলি বহুতেই আশা পুহি আছিল মানে এতিয়া কথা হ'ল যে এই আখাত চেঁচা পানী পৰা লিখা হয় গতিকে আপোনালোকে ইমানখিনি কষ্ট কৰিলে যেতিয়া আৰু অলপ কষ্ট কৰিব লাগিব কাৰণ আপোনালোকে জানেই যে এতিয়া বিএড কৰা প্ৰাৰ্থী সংখ্যাটো একেবাৰে কম হৈ আছে আপোনালোকে চাব পাৰে যি 2-3 বছৰ আগৰ পৰা চাব পাৰে বিএড কৰা প্ৰাৰ্থী সংখ্যা একেবাৰে কম মানে অসম টেট পাস কৰা প্ৰাৰ্থী সংখ্যা বহুত বেছি ডিএলএড কৰা প্ৰাৰ্থী সংখ্যা বহুত বেছি কিন্তু হাই স্কুল টেট বা হাই স্কুল টেট কৰা প্ৰাৰ্থী সংখ্যা কিমান আছে চাওক আপোনালোকে সিমান সংখ্যক প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে যিখিনি পাস কৰে চাকৰি পাই যায় মানে খুব কম প্ৰাৰ্থী থাকে আৰু কম্পিটিশনো বৰ বেছি হেভি নহয় মানে যেনতেনে পাস কৰিলে আপুনি চাকৰিটো লাভ কৰে আৰু এতিয়া আৰু ভাল কৰিলে যে টেট কাম ৰিক্ৰুটমেন্ট এক্সামত বহিব লাগে আপোনালোকৰ বিএড টো লাগে যদি বিএড আছে তেতিয়াহলে আপোনালোকে টেট কাম ৰিক্ৰুটমেন্ট এক্সামত বহিব পাৰিব এতিয়া যিসকলৰ NIS-ত ডিলিট কৰিছে তেওঁলোকৰ বহুত হয়তো বিএড নাই আৰু তেওঁলোকেটো বহিব নোৱাৰে তেওঁলোকে লাষ্ট NIS-ত ডিলিট টো লৈয়ে তেওঁলোকে এটা আশা ভাষা কৰি আছিল যে LPUP-ত এপ্লাই কৰিম চাকৰিটো লম কিন্তু তেওঁলোকৰ সেই আশা এতিয়া যেটো চেঁচা পানী পৰিছে গতিকে তেওঁলোকে এই 2 বছৰৰ ভিতৰত নিজকে প্ৰস্তুত কৰি তেওঁলোকে বিএড কৰিব লাগিব বিএড টো আপোনালোকে ৰেগুলাৰ মোডত কৰক কাৰণ এবাৰ আপুনি বঞ্চিত হৈছে অলৰেডি আকৌ নেক্সট বাৰ আপুনি বঞ্চিত হ'ব নালাগে আপোনালোকে অলপ কষ্ট কৰিব যিবিলাকৰ বয়স একা কম হৈছে তেওঁলোকে ৰেগুলাৰ মোডত হলো বিএড টো কৰি লওক কাৰণ এটা স্পেশাল চান্স আহি আছে এতিয়া টেট কাম ৰিক্ৰুটমেন্ট এক্সাম অকল এইটোৱে নহয় আৰু পাতিব অসম চৰকাৰে আৰু পাতিবলৈ গৈ আছে গতিকে যেটো আপোনালোকে জানে যে বিজেপি চৰকাৰখন আৰু হয়তো 5 বছৰ থকাৰ নিশ্চিত হৈ আছে মানে 100% নিশ্চিত হৈছে 5 বছৰ খাব আৰু গতিকে সেই 5 বছৰৰ ভিতৰত আপুনি 2 বছৰ আপোনাৰ বিএড টো কমপ্লিট কৰিলে হ'ল 2 বছৰৰ ভিতৰত গতিকে এটা চান্স আপুনি পাই যাব পাৰে হাই স্কুলৰ আৰু হাই সেকেন্ডাৰী যদি আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী আছে তেতিয়ালে আপোনাৰ হাই সেকেন্ডাৰীত পাৰিব এপ্লাই কৰিব বিএড টো কৰি থলে হ'ল আপোনাৰ যদি আপোনালোকৰ কেৱল ডিগ্ৰী আছে তেতিয়ালে আপোনালোকে বিএড টো কৰি থলে হাই স্কুলত এপ্লাই কৰিব পাৰিব গতিকে এই যেটো স্পেশাল চান্স আহি আছে গতিকে সেই চান্সটো হেৰাব নালাগে আৰু লগতে মই জনাব বিচাৰিছো যে বহুতে এই ক্ষেত্ৰত ভাবিব পাৰে যে যেটো আমাক বঞ্চিত কৰিলেই গতিকে আমি তেওঁলোককো নিদু মানে যিসকল হক এতিয়া ৰেগুলাৰ মোডত ডিএলএড কৰিলে তেওঁলোকে খুব কষ্টৰে পঢ়ি মিলি তেওঁলোকে ইতিমধ্যে টেটৰ উত্তীৰ্ণ হ'ল আৰু তেওঁলোকে এতিয়া চাকৰি কাৰণে আশা কৰি আছে গতিকে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিবৰ কাৰণে আকৌ এওঁলোকে হয়তো কেছ কৰিব পাৰে কেছ কৰি একো লাভ নহয় সুপ্ৰিম কোৰ্টৰ ওপৰত কোনো নাই গতিকে বহুতে হয়তো আপোনাক কি কৰিব মিছা কথা কিছুমান কৈ পেলাই পইচা তোলাই মেলি কি কৰিব হেই যিজনে লিড লব তেওঁলোকে গুটে টকাখিনি খাই থৈ দিব আৰু উকিলৰ লগত কথা বতা পাতি তেওঁলোকে সেই কামটো কৰিব লাভ গতিকে আপুনি এইবিলাক কামত নোহুৱাব বহুতেই আপোনাক বেলেগ ধৰণে কথা ক'ব মই যিখিনি উপদেশ দিও সেইখিনি আপুনি যদি মানি চলি তেতিয়ালে আপোনাৰ সাকসেস হোৱাৰ সম্ভাৱনা বেছি থাকিব কাৰণ ইতিমধ্যে আমি জানো পূৰ্ব আমাৰ অভিজ্ঞতা পৰা আমি লাভ কৰিছো যে আমি হাইকোৰ্ট কৰিছিলো কি কাৰণে কৰিছিলো এখিনি আপোনালোক জানি কিন্তু তাত আমি এটাটা সাকসেস হ'ব পাৰিলো বাকি দুটাত হ'ব পৰা নাই গতিকে আমাৰ অভিজ্ঞতা আছে অভিজ্ঞতা ফালৰ পৰা এখিনি কথা মই আপোনালোক জনাইছো যে কোৰ্ট কেছ কৰি আপোনালোকে একো লাভ কৰিব নোৱাৰে আৰু লগতে এইবিলাক আন্দোলন কিবা কিবি ধক কোনোবা ভাবিব পাৰে আন্দোলন কৰি কি লাভ হ'ব আপোনালোক একো লাভ নহয় হয়তো কোনোবা জেলত সোমাই থাকিব পাৰে কাৰণ এই সময়ছোৱাত আপোনালোকে যদি আন্দোলন কৰিবলৈ যায় জেলত সোমাই যাব আৰু এটা মোক প্ৰশ্ন কৰিছিল যে NIS-ত ডিলিট কৰা বহুতেইটো চাকৰি কৰি আছে তেওঁলোকক কি কৰিব তেওঁলোকক চাকৰিৰ পৰা বিদায় দিব নেকি এনেকুৱা প্ৰশ্ন কিছানো কৰিছে কিছুমানে আসলে এটা কথা ক'ব বিচাৰিছে যে আপোনালোকে এই কথাটো নাজানে যে এবাৰ চাকৰি লাভ কৰাৰ পিছত তেওঁক চাকৰিৰ পৰা উলিয়াই দিব নোৱাৰে কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াটো কেতিয়া কৰিবলৈ গৈ আছে 2024 ত কৰিবলৈ গৈ আছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো কেতিয়া লাইছে 2023 চনৰ নৱেম্বৰ মাহত লাইছিলে আগতে ওলোৱা নাছিলে যদি আগতে ওলোৱা হল তেতিয়া তেওঁলোকো হয়তো নিদিলেহেঁতেন এপ্লাই কৰিবলৈ তেওঁলোকে এপ্লাই কৰিলে অলৰেডি চাকৰি লাভ কৰিলে এতিয়া চাকৰি কৰাখিনি একো কৰিব নোৱাৰে এতিয়া ধৰক আগতে যিবিলাকে নিযুক্তি লাভ কৰিছিল ধৰক যি 20 বছৰ আগতে যিবিলাকে চাকৰি কৰি আছিল তেওঁলোকক যেটো টেট পৰীক্ষা নপটাকৈ তেওঁলোকক নিযুক্তি দিছিলে তেওঁলোকে এতিয়াটো উলিয়াই দিব লাগিছিল
যদি সেইটো মতে যদি তেওঁলোকক যদি উলিয়াই দিবলগীয়া হয় তেতিয়াহ'লে তেওঁলোকতো উলিয়াই দিব লাগিব টেট আপোনালোক টেট পৰীক্ষা দিয়ক তাৰপিছত আপোনালোক নিযুক্তি লওক সেইটোতো হ'ব লাগিছিলে কিয় হোৱা নাই আচলতে আগতে যিখিনি চাকৰি কৰি আছে কৰিলে আৰু তেনেকৈ তেওঁলোকক নিযুক্তি দিলে আৰু টেট পৰীক্ষা পাতিটো দিয়া নাছিলে 2011 চনৰ পৰাই যদি টেট পৰীক্ষা পাতি পেলাই দিব লৈছে আগতে কেনেকৈ দি আছিলে কণ্টেক্সুৱেল বেচিছত দিছিলে বা ৰেগুলাৰ বেচিছত দিছিলে তেনেকৈ নিযুক্তি কিন্তু কেনেকৈ দিছিলে আপোনালোক জানেই যে কিছুমান দালালেও মানে ধন লৈ পেলাই চাকৰি দিয়ে তেতিয়া তাৰ পিছৰ পৰাহে এইটো ওলাইছে যে টেট পৰীক্ষাৰ যোগেদি আপুনি মানে পাছ কৰিলে চাকৰি লাভ কৰে আগতেতো এইবোৰ নাছিলে আগতে মানে কি হয় মাটি নি চাকৰি দিছিলে গতিকে তেওঁলোকক তেনেকৈ দিলে আৰু গতিকে তেওঁলোকক উলিয়াই দিব লাগেচোন এতিয়া মাটি নি চাকৰি দিয়াৰ কাৰণে কিন্তু এতিয়া উলিয়াই কিয় দিয়া নাই আচলতে এই কথাখিনি সুপ্ৰিম কোৰ্টৰ আইনে কি কৈছে কেতিয়াৰ পৰা এইটো মানে এপ্লাই কৰিবলৈ কৈছে সেইটোহে নিৰ্ভৰ কৰিব গতিকে এই কথাখিনি মই আপোনালোকে নিশ্চয় বুজি পাইছে মই বিশেষ বহলাই নকওঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয়